মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল? তোমালোকে উত্তৰত লিখিবা আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক পতংগ, মাছ মাংস আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল? তোমালোকে উত্তৰত লিখিবা আদিম মানুহৰ আশ্ৰয়স্থল আছিল শিলৰ গুহা আৰু গছৰ খুৰুং। গ নম্বৰ প্ৰশ্নটো হৈছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল? তোমালোকে উত্তৰত লিখিবা আদিম যুগৰ সঁজুলিবোৰ আছিল শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়, শামুকৰ খোলা, সিংহৰ দাঁত, ভালুকৰ নখ আৰু আন জন্তুৰ নখ আদিৰ দ্বাৰা তৈয়াৰ কৰা। তেওঁলোকে এই সঁজুলিবোৰ শিল ঘঁহি, গছৰ ডাল আৰু জন্তুৰ হাড় ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? তোমালোকে উত্তৰত লিখিবা আদিম মানুহে দেখিছিল যে শিলত শিল ঘঁহনি খালে জুইৰ ফিৰিঙতি ওলায়। এই ফিৰিঙতি শুকান ঘাঁহ বা পাতত পৰিলে জুই জ্বলি উঠে। এইদৰেই তেওঁলোকে জুই জ্বলাবলৈ শিকিছিল। দুই নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে আদিম মানুহৰ খাদ্যাভ্যাস। তোমালোকে উত্তৰত লিখিবা আদিম মানুহে জীৱ জন্তু চিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। প্ৰথমে তেওঁলোকে জুইৰ ব্যৱহাৰ জনা নাছিল। সেয়ে গছৰ ফল, বীজ, পোক পতংগ আদি কেঁচাই খাইছিল। পিছলৈ জুইৰ আৱিষ্কাৰৰ পাছত তেওঁলোকে খাদ্য পুৰি খাবলৈ লৈছিল। খ নম্বৰত দিয়া আছে আদিম মানুহৰ আশ্ৰয়স্থল। তোমালোকে উত্তৰত লিখিবা আদিম মানুহে ৰ'দ, বতাহ, বৰষুণ আৰু বনৰীয়া জীৱ জন্তুৰ আক্ৰমণৰ পৰা নিজক বচাবলৈ শিলৰ গুহা আৰু গছৰ খুৰুং আশ্ৰয় হিচাপে ব্যৱহাৰ কৰিছিল। তিনি নম্বৰ প্ৰশ্নটো হৈছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। তোমালোকে উত্তৰত লিখিবা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল। ইয়াৰ ফলত তেওঁলোকে খাদ্য পুৰি খাবলৈ শিকিছিল, যাৰ ফলত খাদ্যৰ সোৱাদ আৰু হজম শক্তি উন্নত হৈছিল। শীতকালত নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ জুইৰ তাপ লৈছিল। ইয়াৰ উপৰি তেওঁলোকে বনৰীয়া জীৱ জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈও জুই ব্যৱহাৰ কৰিছিল। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? তোমালোকে উত্তৰত লিখিবা মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। খ নম্বৰ প্ৰশ্নটো হৈছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল? তোমালোকে উত্তৰত লিখিবা মানুহে বহু বছৰ ধৰি নিৰীক্ষণ কৰি জীৱ জন্তুক পোহপাল দিবলৈ শিকিছিল। তেওঁলোকে কুকুৰৰ পিছত গৰু, ছাগলী, ঘোঁৰা আদি জীৱ জন্তুকো পোহপাল দিবলৈ শিকিছিল। এনেদৰেই পশুপালন যুগৰ আৰম্ভ হৈছিল। দুই নম্বৰ প্ৰশ্নটো হৈছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? তোমালোকে উত্তৰত লিখিবা
মানুহে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল মূলৰ গুটি য'ত পেলাই দিয়া হয় তাতেই পুনৰ গছ গজে আৰু ফল ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। ইয়াৰ ফলস্বৰূপে কৃষিৰ আৰম্ভণি হৈছিল। অনুশীলনী 3ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? তোমালোকে উত্তৰত লিখিবা আদিম মানুহে কৃষি কাৰ্য আৰম্ভ কৰাৰ পিছত স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। খ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰা জাৰুৱা নামৰ জনগোষ্ঠীটোৱে এতিয়াও খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। গ নম্বৰ প্ৰশ্নটো হৈছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল? তোমালোকে উত্তৰত লিখিবা জীৱ জন্তু আৰু শস্যৰ বাবে পানী অপৰিহাৰ্য হোৱা বাবে মানুহে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ নিজৰা আদিৰ সমীপতে গাঁওবোৰ গঢ়ি উঠিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? তোমালোকে উত্তৰত লিখিবা আদিম মানুহে প্ৰথমে গছৰ পাত বা আদিৰে পাত্ৰ সাজি মাটিৰে লেপি লৈছিল। পিছলৈ তেওঁলোকে মাটিৰে পাত্ৰ তৈয়াৰ কৰিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? তোমালোকে উত্তৰত লিখিবা চকাৰ আৱিষ্কাৰৰ পাছত মানুহে বস্তুৰ আদান প্ৰদান আৰু যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু বাহানিৰ আদান প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। অনুশীলনী 4ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? তোমালোকে উত্তৰত লিখিবা আদিম লোকে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ আৰম্ভ কৰাৰ পাছত তেওঁলোকে বেছি উৎপাদন হোৱা শস্যবোৰ আন সামগ্ৰী প্ৰস্তুত কৰা লোকৰ লগত বিনিময় কৰাৰ সুযোগ লাভ কৰিছিল। এইদৰেই বিনিময় ব্যৱস্থাৰ আৰম্ভণি হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল? তোমালোকে উত্তৰত লিখিবা আদিম লোকে সামগ্ৰী বিনিময়ৰ বাবে কিছুমান সুচল ঠাই বাছি লৈছিল। লাহে লাহে সেই ঠাইবোৰেই বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান উল্লেখযোগ্য স্থান হ'ল বেলান উপত্যকা উত্তৰ প্ৰদেশ, মিৰ্জাপুৰ উত্তৰ প্ৰদেশ, বাগুৰ ৰাজস্থান, বুৰ্জহুম কাশ্মীৰ আৰু ভীমবেটকা মধ্য প্ৰদেশ।